হেল্ল', নমস্কাৰ। আপোনালোকে কি কৰি আছে? মই গাৰ্ডেনৰ কাম কৰি আছোঁ। অলপমান টাবতে শাক কৰিছোঁ, তাতে উঠাই আছোঁ। যিহেতু মাটিত সাৰবিলাক গুচি যায়, মোৰ হিলি এৰিয়া, গতিকে টাবতে অলপমান শাক পাচলিৰো খেতি কৰিছোঁ, ফুলৰো কৰিছোঁ। ফুলটো এইবাৰ ভাল হোৱা নাই মোৰ পিছে, কিন্তু আগৰ কেইবছৰ খুব ভাল হৈছিল। তো ইয়াত বহুতখিনি ফুলৰ হেৰি আছে আৰু মোৰ সংগ্ৰহ কালেকশ্যন আছে। আপোনালোকে যদি লাগে বুলি ভাবে নিব পাৰে মোৰ ইয়াৰ পৰা। বেলেগ দোকানতকৈ মানে সস্তাত হ'ব আৰু ধৰক। মই নকওঁ যে একেবাৰে পানীৰ নিচিনা দামতে দিম বাৰু, আপোনালোকে আহক, এনেকৈ মই নকওঁ। আপোনালোকৰ পচন্দ হ'লে নিব, পচন্দ নহ'লে থাকি যাব আৰু। গতিকে মই জনালোঁ কেনেকৈনো খেতিখিনি কৰোঁ। গছ মৰি গ'লে, ফুলৰ গছ মৰি গ'লে কি কি সাৰ দিওঁ, ফুলাবলৈ হ'লে কি সাৰ দিওঁ, তেনেকৈ কিছু এটা কৰিব পাৰিছোঁ বুলি নিজে ভাবিছোঁ। কিন্তু আপোনালোকে বা কি ভাবে? বেলেগ মানুহে স্বীকৃতি দিব লাগে, মই নিজে কৰিলেতো লাভ নাই। তো মোৰ যথেষ্টখিনি হৈছে। এতিয়া কিছুমান ফুল মই মানে ৰাখিব নোৱাৰাৰ নিচিনা হৈছোঁ। তো আপোনালোকে যদি লয় তে আহি যাব। মোৰ গছ পকি আছে, এইবিলাক কচুৰ গছ হয়। তাৰপিছত এইটো এটা আছে সজোৱা, আপুনি ষ্টেপতো থ'ব পাৰে, ঘৰৰ ভিতৰতো থ'ব পাৰে, বাহিৰতো থ'ব পাৰে। এইটো এটা সহজে হোৱা বস্তু। তাৰপিছত মই এইবিলাক সাৰ দিছোঁ, সাৰ দি অলপ জীয়াবলৈ চেষ্টা কৰিছোঁ। চব বেছিভাগ ফুলে মৰি গৈছিল, যিহেতু মই 6 মাহমান ঘৰত নাছিলোঁ। এতিয়া এইবোৰ অলপ কৰি হৈছে আৰু লাহে ধীৰে। এতিয়া মোৰ বাগানখন মানে বেছি ভাল হোৱা নাই, তথাপি আৰু চেষ্টা কৰিছোঁ, যত্ন কৰিছোঁ। তাৰপিছত এনেকৈ ঘৰৰ বাৰান্দাই চাৰান্দাই ওলমাই থকা এইবোৰো আছে। এইবিলাক আছে, এইবিলাকতো যথেষ্ট আছে। মই সৰু এটা দিছোঁ দেখুৱাই। তাৰপিছত ইয়াৰ পিউৰিফাইড কৰে বুলি কয়, এইবিলাক গছ আছে। স্নেক প্লেণ্ট, এই হালধীয়াটো আছে, আপোনাৰ এইটো সেউজীয়াটো আছে, আৰু ইয়াতকৈ সৰু এটা টাবত যে হেৰি কৰে সজাই, সেইটো আছে। টাবত সজোৱাটো টাবত ভালকৈ সজাই থ'ব পৰা, এইটো আৰু ধুনীয়া আছে।